কেনেকৈ বাহিৰলৈ নি কেনেকৈ ফিউজন কৰি সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত অসমীয়া সংস্কৃতি বা অসমীয়া গান তেওঁ বিলাইছে হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই হেজন অংগৰাগ পাপন মহন্তই আজি এটা ফেসবুক পোষ্ট কৰিছে যত তেওঁ অসমবাসীক উদ্দেশ্যি সেই ফেসবুক লাইভটোত আহিছে আৰু তেওঁ অসমবাসী ৰাইজক এটা কথা জনাব বিচাৰিছে তেওঁ এটা নতুন যাত্ৰাৰ কথা যি যাত্ৰা আৰম্ভ হৈছে হদিয়াৰ পৰা ধুবুৰীলৈ এখন নাৱত অংগৰাগ পাপন মহন্তই ব্ৰহ্মপুত্ৰই দি এই যাত্ৰা আৰম্ভ কৰিছে যিখন ব্ৰহ্মপুত্ৰক লৈ যিখন ব্ৰহ্মপুত্ৰ অসমৰ মূল আয়ুখ ৰেখা বা গোটেই অসমখনৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ এই ব্ৰহ্মপুত্ৰখনক বাদ দি একো ভাবিব নোৱাৰি ডক্টৰ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি অংগৰাগ পাপন মহন্তলৈকে সকলোৱে এই ব্ৰহ্মপুত্ৰখনক লৈ যথেষ্ট সৃষ্টি কৰিছে আৰু এই ব্ৰহ্মপুত্ৰখনৰ মাজতে অসমৰ বহুকেইটা সভ্যতাৰ পিছত সভ্যতা লুকাই আছে গতিকে অংগৰাগ পাপন মহন্তৰ সপোন এটা নতুন প্ৰজেক্ট এই ব্ৰহ্মপুত্ৰক লৈ আৰু সেই উদ্দেশ্যৰে এই যাত্ৰা আৰম্ভ কৰিছে অংগৰাগ পাপন মহন্তই আৰু তেওঁ যাত্ৰা 3 দিন হৈছে বুলি কৈছে এখন নাৱত মুম্বাইৰ পৰা অহা এটা বৃহৎ দল তেওঁৰ লগত আছে যেটো দলত সাউন্ড আছে লাইট আছে লগত অংগৰাগ পাপন মহন্ত আছে আৰু তেওঁলোকে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এই যাত্ৰা আৰম্ভ কৰিছে কাৰণ তাৰ পিছতে তেওঁ বিচাৰিছে যে ব্ৰহ্মপুত্ৰৰ যি সভ্যতা আছে যেটো অপৰিচিত এতিয়াও ৰাইজৰ মাজলৈ ওলাই যোৱা নাই ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বাস কৰা লোকসকলৰ যিবোৰ থলুৱা গীত আছে তেওঁলোকৰ যিবোৰ নিয়ম আছে তেওঁলোকৰ খাদ্য সম্ভাৰ আছে তেওঁলোকৰ যিবোৰ চলি অহা মুখত প্ৰচলিত যিবোৰ কথা আছে সেই সকলোবোৰ লৈ এটা প্ৰজেক্টৰ সপোন দেখিছে অসম সন্তান অংগৰাগ পাপন মহন্তই এটা অতি ডাঙৰ সপোন তেওঁ ইতিমধ্যে এই লাইভটোত তেওঁ উল্লেখ কৰিছে যে মই এনেকুৱা এটা যাত্ৰাত ওলাইছো যি মোক বহু দিনৰ পৰা মোৰ এটা সপোন আছিল সেই যাত্ৰা এয়া এক কঠিন যাত্ৰা বহুবোৰ কাৰণতে কিন্তু এই যাত্ৰা কঠিন হৈ পৰিছে নিজৰ কৰ্মময় আৰু ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সময় উলিয়াই ব্ৰহ্মপুত্ৰৰ সভ্যতাৰ অপৰিচিত সহজতে নুশুনা হেৰাই যোৱাৰ উপক্ৰম হোৱা আৰু আমাৰ অপূৰ্ব চহকী সংগীত আৰু সংস্কৃতি বিশ্বৰ আগত তুলি ধৰাৰ বাবে সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে চেষ্টা কৰিছো অনুগ্ৰহ কৰি সকলোৱে মোক সহায় কৰক অংগৰাগ পাপন মহন্তৰ এটা সপোন যিবোৰ গীত আমাৰ মাজতে সীমাবদ্ধ হৈ আছে বা যিবোৰ সময়ৰ খুঁটত হেৰাই যাব বিচাৰিছে এটা প্ৰজন্মৰ পৰা আনটা প্ৰজন্মলৈ যোৱা নাই সেই থলুৱা গীতসমূহক লৈ সেইবোৰক প্ৰচাৰ বা সংৰক্ষণ কৰাৰ বাবে অংগৰাগ পাপন মহন্তৰ এটো এটা অতি প্ৰশংসনীয় পদক্ষেপ য'ত অংগৰাগ পাপন মহন্তই ৰাইজৰ সহযোগ বিচাৰিছে তেওঁ কৈছে যিসকল লোকে এই নদীৰ পাৰত বাস কৰে বা তেনেকুৱা জাতি জনগোষ্ঠীৰ লোক যিসকলে সেই ফক সংবোৰ সেই থলুৱা গানবোৰ তেওঁলোকৰ মুখে মুখে আছে বা জানে সেই গীতসমূহ অংগৰাগ পাপন মহন্তলৈ আপোনালোকে নিজেও প্ৰেৰণ কৰিব পাৰিব যাৰ বাবে তেওঁ এটা WhatsApp নম্বৰ দিছে 8652152057 এই নম্বৰটোত আপোনালোকে নিজৰ নাম ঠিকনা দি আপোনাৰ ওচৰত যিটো গীত আছে হেতু অংগৰাগ পাপন মহন্তলৈ আপোনালোকে প্ৰেৰণ কৰিব পাৰে লগতে ইমেইল দিছে team@papon.in ইয়াৰ জৰিয়তে আপোনালোকে অংগৰাগ পাপন মহন্তৰ এটো যি এটা ডাঙৰ প্ৰজেক্ট অংগৰাগ পাপন মহন্তৰ এটা যি সপোনৰ প্ৰজেক্ট ব্ৰহ্মপুত্ৰক লৈ ব্ৰহ্মপুত্ৰৰ কাষত থকা জাতি জনগোষ্ঠীবোৰক লৈ আৰু বিশেষকৈ অসমক লৈ সেই প্ৰজেক্টত আপুনি অংগৰাগ পাপন মহন্তক সহায় কৰিব পাৰে অংগৰাগ পাপন মহন্তই কৈছে হদিয়াৰ পৰা ধুবুৰীলৈ এই যাত্ৰা তেওঁ আৰম্ভ কৰিছে এখন নাৱত গতিকেলৈ আৰু খুৰাৰ মাজত তেওঁ বিলীন হ'ব বিচাৰিছে থলুৱা খুৰ অংগৰাগ পাপন মহন্তই বিচাৰি ফুৰিছে আৰু যি ব্যস্ততা অংগৰাগ পাপন মহন্তৰ আমি দেখিছো যে তেওঁ বলিউডত এজন যথেষ্ট জনপ্ৰিয় কণ্ঠশিল্পী প্লেবেক সিংগাৰ হিচাপে প্ৰতিষ্ঠিত যথেষ্ট শো তেওঁৰ বাহিৰত থাকে কিন্তু তাৰ পাছতো তেওঁ এই নিজৰ ব্যস্ততাৰ মাজতো ব্ৰহ্মপুত্ৰৰ কাৰণে সময় উলিয়াইছে অসমৰ কাৰণে সময় উলিয়াইছে এবাৰ হয়তো অংগৰাগ পাপন মহন্তক বিহুৰ সময়ত দেখা নাযাব পাৰে তাৰ অন্যতম কাৰণটো খুব সম্ভৱ এটোৱেই যে অংগৰাগ পাপন মহন্তই ব্ৰহ্মপুত্ৰক লৈ এটা তেওঁৰ প্ৰজেক্টত ব্যস্ত থাকিব আৰু এই যি 3 দিন ইতিমধ্যে হৈ গৈছে তেখেতৰ তেওঁ হদিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু আজি আহি পেলাই তেওঁ মাজবাটৰ পৰা এটা ভিডিঅ' কৰিছে অসমৰ ৰাইজক উদ্দেশ্যি তেওঁ কৈছে যে এই যি যাত্ৰা আছে এই যাত্ৰাত তেখেতক অসমৰ ৰাইজৰ সহায় সহযোগৰ প্ৰয়োজন হ'ব আৰু ইতিমধ্যে তেওঁ কৈছে যিবোৰ অপূৰ্ব চহকী সংস্কৃতি আছে সংগীত আছে যিবোৰ থলুৱা গীতমাত আছে সেই গীতমাতসমূহ যাতে তেওঁ সংৰক্ষণ কৰিব পাৰে তাৰ বাবে তেওঁ এটা সপোন দেখিছে আৰু এই সপোনৰ অংশীদাৰ আপুনি হ'ব পাৰে গতিকে মই পুনৰবাৰ কৈছো যিসকলৰ ওচৰত এই থলুৱা গীতসমূহৰ কথা আপোনালোকে জানে বা আপোনালোকৰ বয়োজ্যেষ্ঠজনে হয়তো জানে আপোনাৰ দেউতা মা ককা আইতা যিসকলৰ মাজত এই থলুৱা গীতসমূহ সোমাই আছে সেই গীতসমূহ আপুনিও অংগৰাগ পাপন মহন্তলৈ প্ৰেৰণ কৰিব পাৰে
যিটো গীত হয়তো অংগৰাগ পাপন মহন্তই সংৰক্ষণ কৰিব পাৰে বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কাৰণ আমি দেখিছোঁ অংগৰাগ পাপন মহন্তৰ ক্ষেত্ৰত অংগৰাগ পাপন মহন্তই অসমৰ বিহুক নি কোনটো পৰ্যায় পোৱাইছেগৈ বিশেষকৈ তেওঁ এনেকুৱাবোৰ আন্তঃৰাষ্ট্ৰীয় প্ৰজেক্টত তেওঁ জড়িত হৈ থাকে গতিকে খুব সম্ভৱ ব্ৰহ্মপুত্ৰক লৈ যিখিনি গান তেওঁ কৰিব বিচাৰিছে এইটো এটা তেওঁৰ ডাঙৰ সপোন আছে তেওঁ ইতিমধ্যে কৈছে কঠিন প্ৰত্যাহ্বান বুলি তেওঁ মানি লৈছে কিন্তু তাৰ মাজেৰে তেওঁ এই সাংগীতিক যাত্ৰা আৰম্ভ কৰিছে গতিকে আপোনাৰ তেওঁক সহায় কৰিব আপোনাৰ সহায়ে অংগৰাগ পাপন মহন্তক এই প্ৰজেক্টত সহায় কৰিব তেখেতৰ হোৱাটছআপ নম্বৰ দিছে যেটো এই প্ৰজেক্টৰ বাবে এটা বিশেষ হোৱাটছআপ নম্বৰ দিয়া হৈছে 8652152057 এই নম্বৰটোত আপোনালোকে গীতৰ কথা বা সুৰ আপোনালোকে পঠিয়াব পাৰে লগতে ইমেইল এটা দিছে team@papon.in ইয়াৰ জৰিয়তে আপোনালোকে প্ৰেৰণ কৰিব পাৰিব অংগৰাগ পাপন মহন্তৰ মন্তব্য আছে সোশ্যাল মিডিয়াত যোনটো মন্তব্য আছিল আমি আপোনালোকক শুনাও বিচাৰিছো তেওঁ কেনেকৈ অসমৰ ৰাইজৰ পৰা তেওঁৰ এই প্ৰজেক্টত তেওঁ সহায় বিচাৰিছে সবতকৈ লগা পৃথিৱীখনক মই দেখুৱাব খুজিছোঁ আমি ক'ৰ পৰা হওঁ গতিকে মই এটা অলৰেডি আমি কিছুমান গীত ৰিচাৰ্চ কৰি আছোঁ আৰু কি কি গীত আছে পাইছোঁ কিন্তু যদি আপোনালোকে মই ভাবিলোঁ এনেকৈ অনলাইন আহি ৰিকুৱেষ্ট কৰিলে ভাল হ'ব নেকি যদি আপোনালোকে য'ত আছে কিবা যদি গীত মাত আছে আমাৰ নৈ কাষত থকা যিমান জাতি জনগোষ্ঠী আছে মই পাইছোঁ অলৰেডি কিন্তু মই বোলো আৰু কিবা আৰু যদি ফৰ্মত পাওঁ আৰু নুশুনা গীত পাওঁ সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ আপোনালোকে অসমৰ কোণাত গোটেই নদীখনৰ কাষত শদিয়াৰ পৰা ধুবুৰীলৈ যি ধৰণৰ গীত মাতৰ চলন চলি আছে যি আছে মইতো চবলৈ একেবাৰে যাব নোৱাৰিম বিচাৰি গতিকে মই হ'লেও এনেকৈ অনুৰোধ কৰোঁ আপোনালোকে যদি পাৰে য'ত ভাল পায় যে এইটো গীত একেবাৰে থলুৱা শুনিবলৈ অমুক এজন আছেগৈ গায় আইতা এজন আছে কোনোবাই গায় ভাল বৰ্তা এজন আছে তেওঁ গায় তেনেকুৱা যদি মানুহ আছে তেনেকুৱা গীত আছে মই ইয়াত লিখি দিম মোৰ ইমেইলটো আৰু ফোন নম্বৰ এটা দিম তালৈ যদি হোৱাটছএপ কৰে বা ইমেইল কৰে গীত মাতৰ টুকুৰা মই মানে হেৰাই যাব খোজা বা মই ঢুকি নোপোৱা জেগালৈ কিছুমান যদি বস্তু মই পাওঁ সেইখিনি মই বিচাৰি যাবলৈ বিচাৰিছোঁ গতিকে আপোনালোকে যদি পাৰে চবেই পঠিয়াব সকলোৱে পঠিয়াব ইয়ালৈ আৰু তাৰপিছত চাওঁ কি কৰিব পাৰোঁ যেতিয়া মই গৈ থাকিম নাওখনে জেগাই জেগাই ৰম তেতিয়া আমি সেইখিনি সংৰক্ষণ কৰিব পাৰিম বা সেইখিনিৰ ওপৰত আমি ডকুমেণ্ট কৰিব পাৰিম আমি ফিচাৰ কৰিব পাৰিম আমি শ্বুট কৰিব পাৰিম আমি দেখুৱাব পাৰিম চবতকৈ অংগৰাগ পাপন মহন্তৰ মন্তব্য শুনিলে তেওঁ কৈছে সকলোৱে মোলৈ থলুৱা গীতসমূহ পঠাওক যিসমূহ গীত সময়ৰ খুঁটত হেৰাই যাবলৈ ধৰিছে যিবোৰ গীত হেৰাই যোৱাৰ উপক্ৰম হৈছে সেই গীতসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব অসম সন্তান অংগৰাগ পাপন মহন্তই যিজন অংগৰাগ পাপন মহন্তক লৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অংগৰাগ পাপন মহন্তৰ দপদপনি আমি দেখিবলৈ পাইছোঁ বিশেষকৈ অসমীয়া যিবোৰ গীতমাত আছে ইয়াৰ পূৰ্বে আমি কোক ষ্টুডিঅ'ত দেখিছিলোঁ অংগৰাগ পাপন মহন্তই গোৱালপৰীয়া লোকগীতক লৈ গৈ পেলাই যেনেকুৱা ধৰণৰ প্ৰজেক্ট কৰিছে তাৰ পিছত আমি দেখিছোঁ বিহুক লৈ অংগৰাগ পাপন মহন্তই যেনেকুৱা প্ৰজেক্ট কৰি আছে বৰগীতক লৈ অংগৰাগ পাপন মহন্তই যিসমূহ প্ৰজেক্ট কৰিছে সঁচাকৈ প্ৰশংসনীয় শলাগ ল'বলগীয়া আৰু এতিয়া সেইজন অংগৰাগ পাপন মহন্তৰ আটাইতকৈ এটা দীৰ্ঘদিনীয়া সপোন তেখেতৰ পুহি ৰাখিছিল যি সপোন আছিল ব্ৰহ্মপুত্ৰ এই ব্ৰহ্মপুত্ৰক লৈ ইতিমধ্যেই নমামী ব্ৰহ্মপুত্ৰ যেতিয়া ইয়াত হৈছিল অংগৰাগ পাপন মহন্তই নমামী ব্ৰহ্মপুত্ৰৰ থিম সংটো নিৰ্মাণ কৰিছিল য'ত আমি বলিউডৰ প্ৰায়বোৰ জনপ্ৰিয় কণ্ঠশিল্পীক তাত দেখিবলৈ পাইছিলোঁ আৰু সেই গীতটো হিন্দী আৰু অসমীয়া দুইটা ভাষাতে কৰা হৈছিল অংগৰাগ পাপন মহন্তই কৰিছিল নমামী ব্ৰহ্মপুত্ৰ গতিকে নমামী ব্ৰহ্মপুত্ৰত অংগৰাগ পাপন মহন্তই ইতিমধ্যে কাম কৰিছে ব্ৰহ্মপুত্ৰক লৈ এবাৰ সম্পূৰ্ণ ব্যক্তিগতভাৱে মুম্বাইৰ পৰা এটা ডাঙৰ টিম অংগৰাগ পাপন মহন্ত লৈ আনিছে আনি শদিয়াৰ পৰা এই যাত্ৰা তেওঁ আৰম্ভ কৰিছে ধুবুৰীলৈকে গতিকে গোটেই অসমখন তেখেতে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাব আৰু ব্ৰহ্মপুত্ৰৰ কাষত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ পৰা আৰম্ভ কৰি তেখেতলোকৰ জীৱনশৈলীৰ পৰা আৰম্ভ কৰি তেখেতলোকৰ গীত মাতৰ পৰা আৰম্ভ কৰি তেওঁলোক কেনেকৈ থাকে সকলো বস্তু লৈ তেওঁ হয়তো ব্ৰহ্মপুত্ৰৰ ওপৰত এখন ডকুমেণ্টাৰী ধৰণৰ কিবা এটা কৰাৰ সপোন হয়তো অংগৰাগ পাপন মহন্তৰ আছে ইমানখিনি অংগৰাগ পাপন মহন্তই এতিয়া কোৱা নাই কিন্তু তেখেতৰ যিটো ধৰণৰ তেওঁ সমল বিচাৰিছে বা ৰাইজৰ পৰা সহায় বিচাৰিছে তাৰ পৰা সহজে অনুমান কৰিব পাৰি যে এইটো এটা ডাঙৰ প্ৰজেক্ট অংগৰাগ পাপন মহন্তই লৈছে আৰু তাৰ বাবে অংগৰাগ পাপন মহন্তই আপোনাৰ মোৰ সকলোৰে সহায় বিচাৰিছে সমগ্ৰ অসমবাসী ৰাইজৰ সহায় অংগৰাগ পাপন মহন্তই বিচাৰিছে যাৰ বাবে তেওঁ ৰাজহুৱাকৈ হোৱাটছআপ নম্বৰ আৰু ইমেইল পঠাই দিছে যাতে
তেওঁ উল্লেখ কৰিছে সেই ইমেইলত আপোনালোকেও অংগৰাগ পাপন মহন্তৰ এই প্ৰজেক্টৰ অংশীদাৰ হ'ব পাৰিব অংগৰাগ পাপন মহন্তত এবাৰ বিহুত দেখা নাপাব কিন্তু ব্যতিক্ৰম ৰূপত এই বহাগৰ মাহত আহিছে অংগৰাগ পাপন মহন্ত আৰু আহিয়েই তেওঁ অসমৰ বাবে আৰু অসমৰ যিখন আটাইতকৈ চৰ্চাত থকা যিখন নদী ব্ৰহ্মপুত্ৰ যিখনক লৈ সকলোৱে জানে ভূপেন হাজৰিকাই এই ব্ৰহ্মপুত্ৰক লৈ কিমান গান ৰচনা কৰিলে তাৰ পিছত যদি আমি ক'বলৈ যাওঁ সকলো শিল্পীৰ কণ্ঠত ব্ৰহ্মপুত্ৰক লৈ পেলাই সকলোৰে এটা আবেগ আছে ব্ৰহ্মপুত্ৰক লৈ সমগ্ৰ অসমবাসীৰ এটা টান আছে সেইখন ব্ৰহ্মপুত্ৰক লৈ কিন্তু এবাৰ অংগৰাগ পাপন মহন্তৰ এক নতুন সপোন নতুন যাত্ৰা আৰু সেই যাত্ৰা পথত আপোনাৰ মোৰ প্ৰত্যেকজন অসমবাসীৰ সহায় বিচাৰিছে অংগৰাগ পাপন মহন্তই যিসমূহ গীত আছে যদিহে আপোনাৰ ওচৰত আছে তেন্তে আপোনালোকে মই যিটো নাম্বাৰ উল্লেখ কৰিলোঁ লগতে পাপন teampapon@.in এইটো মেইলত আপোনালোকে পঠাব পাৰে আপোনালোকৰ এই অকণমান সহযোগে পাপন মহন্তৰ এই প্ৰজেক্টত যথেষ্টখিনি সহায় কৰিব গতিকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকলৈ আনি থাকোঁ ৰাষ্ট্ৰীয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ পৰা মনোৰঞ্জনৰ সকলো ধৰণৰ খবৰ আনো এই মুহূৰ্তৰ খবৰ আপোনালোকক জনালোঁ কিছু সময় পূৰ্বে অসম সন্তান অংগৰাগ পাপন মহন্ত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী প্লেবেক ছিংগাৰ তেখেতে এটা ফেচবুক লাইভ যোগে আহি অসমবাসীক উদ্দেশ্যে তেওঁ এটা নতুন পৰিকল্পনা তেওঁ ৰাজহুৱা কৰিলে গতিকে সেইকাৰণে লিখিছোঁ পাপনৰ নতুন যাত্ৰা আৰু এই যাত্ৰাত অংশীদাৰ হ'ব পাৰিব আপুনিও অংগৰাগ পাপন মহন্তই ব্ৰহ্মপুত্ৰক লৈ এটা সপোন দেখিছে ব্ৰহ্মপুত্ৰৰ কাষত থকা লোকসকলক লৈ এটা প্ৰজেক্ট দেখিছে ব্ৰহ্মপুত্ৰক লৈ যিখিনি লোক ব্ৰহ্মপুত্ৰৰ কাষত থাকি ব্ৰহ্মপুত্ৰখন দেখি ব্ৰহ্মপুত্ৰক লৈ তেওঁলোকে জীয়াই থাকে ব্ৰহ্মপুত্ৰৰ কাষত থকা লোকসকলৰ যিবোৰ হেৰাই যোৱা সংস্কৃতি গীত যিবোৰ সময়ৰ সোঁতত হেৰাই যাব ধৰিছে সেই গীতসমূহ এবাৰ সংৰক্ষণ কৰিবলৈ ওলাই আহিছে অংগৰাগ পাপন মহন্ত এটা প্ৰশংসনীয় পদক্ষেপ আপুনিও সহায় কৰিব পাৰে অংগৰাগ পাপন মহন্তক ধন্যবাদ